সদৌ অসম কবি সন্মিলন কেন্দ্ৰীয় অনুষ্ঠান কাব্য নন্দিনী যোৰহাট জিলা কবি সন্মিলনৰ উদ্যোগত আয়োজন কৰা হয়। উল্লেখযোগ্য যে সদৌ অসম কবি সন্মিলনৰ মেলেঙত অৱস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত ডক্টৰ কুতুবুদ্দিন আহমেদ ভৱনৰ প্ৰেক্ষাগৃহত কেন্দ্ৰীয় অনুষ্ঠান কাব্য নন্দিনী কবি আই পদ্মপ্ৰিয়া সোঁৱৰণী মঞ্চত অনুষ্ঠিত কৰা হয়। সন্মিলনৰ আজি কাব্য নন্দিনী অনুষ্ঠান আমাৰ যোৰহাটৰ কুতুবুদ্দিন আহমেদ স্মৃতি ক্ষেত্ৰত অনুষ্ঠিত হৈছে। ইয়াত প্ৰায় শতাধিক কবিয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু ভাল লাগিছে। বিশেষকৈ প্ৰতিখন জিলাৰ কেইবাখনো জিলাৰ কবি আহি ইয়াত সংযোজিত হৈছে। আমি ইগৰাকী সিগৰাকী মনৰ ভাৱবোৰ ইয়াত প্ৰকাশ কৰিবলৈ পাইছোঁ আৰু কবিতা সম্পৰ্কে আমাৰ হৃদয়ৰ যিখিনি কথা ব্যক্ত হৈ থাকে সেই কথাখিনি ইয়াত আমি অপৰপতে প্ৰকাশ কৰিবলৈ পাইছোঁ আৰু কবিসকলৰ কবিতাৰ যি নান্দনিক ৰূপ তাক আমি ইয়াত উপভোগ কৰিছোঁ। ধন্যবাদ। দিনৰ 1:30 পৰা অনুষ্ঠিত হোৱা কেন্দ্ৰীয় অনুষ্ঠান কাব্য নন্দিনীত অসমৰ বিভিন্ন জিলাৰ পৰা অহা কবিসকলে কবিতা পাঠ কৰি মেলেঙৰ চৌপাশ কবিতাৰ ধ্বনিৰে মুখৰিত কৰে। আমাৰো ভাল লাগিছে কাৰণ কাব্যনন্দিনী 2025-27 বৰ্ষৰ এইটো কাব্যনন্দিনী এইটো প্ৰথম অনুষ্ঠান। আমাৰ সভানেত্ৰী বাইদেউ আছে ইয়াত উপস্থিত, ৰেণুমালা চাংমাই বাইদেউ আৰু মই সম্পাদক, সহযোগী মফিদা আছে আৰু মানসী আছে, জোনমণি বন্দিতা আছে এখেতসকল। গতিকে আজি প্ৰথম অনুষ্ঠানটো আমাৰ মেলেঙতে হৈছে, এই কাৰ্যালয়ত আমাৰ সদৌ অসম কবি সন্মিলনৰ প্ৰধান কাৰ্যালয়ত। কাইলৈও আমি পাতিম কাব্যনন্দিনী, কাইলৈ আমি ধেমাজিত আৰু পৰহিলৈ মৰাণত পাতিম। আমি 3দিনীয়া কাৰ্যসূচী হাতত লৈছোঁ। কেন্দ্ৰীয় সমিতিৰ বিভিন্ন বিভাগৰ সদস্যসকলৰ লগতে সভাপতি ৰাজুমণি বেজবৰুৱা আৰু প্ৰধান সম্পাদক তৈয়দ পাৰভেজ হুছেইনৰ উপস্থিতিয়ে সভাৰ সৌন্দৰ্য বৃদ্ধি কৰে। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও।